যোৰহাটৰ ভোগদৈ নদী শান্ত হ'ল যদিও কিন্তু ৰাইজৰ দুৰ্দশা এতিয়াও কমা নাই। আমি আছোঁ এলেংমৰা অঞ্চলৰ পহুমৰা গাঁৱত আৰু বিস্তৃত অঞ্চল ইতিমধ্যে আমি আগতে কৈছোঁ যে পূৰ্বতে কৈ আহিছোঁ যে আজি 4 দিন ধৰি পানী আচলতে পানীৰ তলত আছে। মই সতীৰ্থ এটা দৃশ্য দেখাইছে, খুব এখন দুখৰ ছবি। এইটো এটা কেঁচা ঘৰ মাটি ঘৰৰ দৃশ্য। বানপানীত আচলতে এনেদৰে বেৰ খহি আচলতে পানীত ডুব গৈ আছে। এটা ভয়ানক দৃশ্য আচলতে আমি যোৰহাটৰ পহুমৰাৰ পৰা আমি দেখাই আছোঁ। এই দৃশ্য এটা খুব ভয়াৱহ পৰিৱেশ। আচলতে এনেদৰে মানুহ ইয়াত যিসকল বাসিন্দা আছে এনেদৰে আজি প্ৰায় 5 দিন ধৰি পানীৰ ওপৰতে সহবাস কৰিবলগীয়া হৈছে। সাপ বেং ভেকুলী সকলো লগত আচলতে সহবাস কৰি এনেকৈ থাকিবলগীয়া হৈছে। আৰু এনেদৰে আচলতে এইকেইদিনত যিটো পানী ভয়াৱহ পানীয়ে বাঢ়িলে, পানী বাঢ়ি অহাৰ ফলত এনেকৈ কেঁচা ঘৰৰ যি বেৰ, এই বেৰ আচলতে জহি খহি টচ নচ হৈ গ'ল, বিধ্বস্ত হৈ গ'ল, ধ্বংস হৈ গ'ল। প্ৰায় থাকিব পৰা কোনো অৱস্থাই নাই এই ঘৰৰ। মই সতীৰ্থ দেখাই আছে যিটো বেৰৰ যিটো এটা চিন দেখিছে, পানীৰ চিন। আচলতে এইটো ইমান পানী হোৱা নাছিলে যদিও তাতকৈ অলপ ওপৰলৈকে অলপ পানী আছিলে, প্ৰায় এফুটমান। এতিয়া প্ৰায় 4-5 দিনত অকণমান লাহে লাহে শুকাইছে। এইটো এটা বেৰ আচলতে কেঁচা বেৰ কাৰণে জীপ লোৱাৰ কাৰণে পানীটো ওপৰলৈ উঠি গৈছে আৰু লাহে লাহে আচলতে বেৰবিলাক জহি খহি গৈছে, সম্পূৰ্ণভাৱে জহি খহি গৈছে। আৰু এইটো এটা সতীৰ্থ দেখা যায়, এইটো হৈছে এইখন ঘৰৰ বাসিন্দাৰ এগৰাকী সন্তান। তেওঁ আচলতে ক্লাছ দশম শ্ৰেণীৰ তেওঁৰ ছাত্ৰ। অহাবাৰলৈ তেওঁ মেট্ৰিক দিব। এইখনে হৈছে তেওঁৰ পঢ়া টেবুল আচলতে ইমানলৈকে পানী হৈছিলে। ইমানলৈকে পানী হোৱাৰ পিছত ইয়াত যিখিনি পঢ়াৰ কিতাপ পত্ৰ আছিলে যথেষ্টখিনি উটি গুচি গ'ল বুলি কৈছে আমাক। সম্পূৰ্ণ বানপানী উটি গুচি গ'ল। আচলতে তেওঁ অহা বছৰ আচলতে কেনেধৰণে পৰীক্ষা দিব বা এই টেবুলখন সম্পূৰ্ণভাৱে জহি খহি গ'ল আৰু খুব এটা দুখৰ কথা। আমি সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰিছোঁ, মেঘে ইতিমধ্যে দেখাই আছে। এনেদৰে এই কেঁচা ঘৰৰ যিটো পৰিৱেশ, ইয়াততো পানী যদিও শুকাই গ'লেও কিন্তু ইয়াত থাকিব পৰা অৱস্থা নহ'ব। সম্পূৰ্ণ ঘৰটোৱে ভাগি যোৱাৰ আশংকা, সম্পূৰ্ণ ঘৰটোৱে ভাগি যাব। এনেদৰে আচলতে যিসমূহ বহু বস্তু যি উলিয়াবলৈ সক্ষমেই নহয়, এনেধৰণে ইয়াৰ খুব এটা প্ৰয়োজনীয় সামগ্ৰী পানীত এতিয়াও বৰ্তমান উটি আছে। তেওঁলোকৰ আচলতে ইয়াত খুব এটা প্ৰয়োজনীয় VIP এনেধৰণে উটি আছে বৰ্তমান আমি দেখাই আছোঁ। এইটো তেওঁলোকৰ আচলতে বেডৰুম আছিলে। এই বেডৰুমৰ এই অৱস্থা, সম্পূৰ্ণ বেৰ জহি খহি ধ্বংস সম্পূৰ্ণ হৈ গৈছে, বিধ্বস্ত হৈ গৈছে। এইখন বেৰো লাহে লাহে ঢোকা এটা দি থৈছে। হয়তো 1-2 ঘণ্টাৰ পিছত বা অলপ দেৰিৰ পিছতে হয়তো বেৰখন ঢলি পৰিব পানীত, গোটেই ঘৰটো হয়তো ঢলি পৰিব। এইটো আশংকা কৰা হৈছে। সম্পূৰ্ণ এটা ভয়ানক পৰিৱেশ মোৰ সতীৰ্থ দেখাই আছে। আৰু ইয়াৰ আচলতে যিগৰাকী বাইদেউ আছে, বাইদেউ আপোনালোকৰ ঘৰ সম্পূৰ্ণ এতিয়া জহি হৈ গৈছে, এই বেৰ সম্পূৰ্ণ ভাগি গৈছে। খুব এটা ভয়ানক কথা। হয়, আমাৰ কি হয়, খুব দুখ লগা প্ৰয়োজনৰ কথা। আৰু বিশেষকৈ কি হয়, এখন দুখনকৈ এতিয়া সেয়া এদায়ে হৈছে। আৰু আমি বহুত কষ্ট কৰি খোৱা মানুহ। মোৰ দাদাহঁতৰ কোনো চাকৰি নাই, দিন হাজিৰা কৰি খায়। আৰু চৰকাৰৰ ফালৰ পৰা আমি কোনো সুবিধা পোৱা নাই। বিশেষকৈ পাইছোঁ, ৰেচন পাতি পাইছোঁ, নাই পোৱা নহয়, কিন্তু সেইখিনি পাইছোঁ। কোনো চৰকাৰী ফালৰ পৰা লেট্ৰিন ঘৰ এইবিলাক আমি নাই পোৱা। আৰু আমাৰ দাদাহঁত 5জন হয়। মই আপোনাৰ এইটো কোনটো পঞ্চায়ত হয়? আমাৰ ইয়াৰ দেহা ঐ তাৰমানে পঞ্চায়তৰ মানুহে আচলতে এই এনেধৰণৰ ঘৰ আগতে পূৰ্বতে আচলতে কেঁচা ঘৰত আছিলে, কিন্তু পকা ঘৰ যিটো চৰকাৰী ঘৰৰ কিন্তু সুবিধা পোৱা নাছিলে। কোনটো পঞ্চায়ত বুলি ক'লে? 38 বালিগাঁও। পঞ্চায়তৰ প্ৰতিনিধিসকলে দেখা নাছিলে নি আগতে এনেকুৱা কেঁচা ঘৰ? দেখিছে যদিও আমাৰ এইফালে ইমান হেৰি নকৰে। ধৰক এদিয়ে যায়, কিন্তু এইটো মেইন ৰাস্তা।